হেৰা জোনমণি জোনমণি ক'ত আছা চাওঁ এইফালে আহাচোন কি হ'ল কওকচোন। মই ঘৰলৈ অহা ইমান পৰ হ'ল আজি দেখোন বৰ্ণালী মাজনীক দেখা নাই বৰ্ণালী মাজনী ক'লৈ গ'ল তাই ঘৰত নাই নেকি বৰ একেবাৰে বৰ্ণালী মাজনী চলাই থাকে নহয়। বৰ্ণালী মাজনীয়ে কি কাণ্ড কৰিলে আপুনি গম পাই জানো? তাই আকৌ কি কৰিলে তাই কি কৰা নাই আপুনি সেইটো সোধক। গোটেই নাক কাণ কাটি আমাৰ শেষ কৰিলে তাই। নাক কাণ কাটি শেষ কৰিলে মানে কি হ'ল ভালকৈ কোৱাচোন আজি কেইবাদিনৰ আগত মই তাইক সেই ল'ৰাটাৰ লগত কথা পাতি থকা শুনিছিলোঁ ফোনত, মোৰ ফোনটো লৈ পেলাই। মই তাইক গালি গালাজ পাৰিলোঁ। তাৰপিছত সেই গম পালোঁ ল'ৰাটোক বোলে তাই ভাল পায়। তাৰপৰা আপোনাক ক'বলৈ আপুনি সেয়াহে বৰ্ণালী কথা কিবা এটা ক'লে যেন আপুনি বিশ্বাস কৰে। আপুনিতো একোৱে বিশ্বাস নকৰে। মইতো তাই বেয়াটো চিন্তা কৰোঁ বুলি ভাবে আপুনি, সেইকাৰণে আপোনাক কথা নক'লোঁ আৰু মই লুকুৱাই থ'লোঁ। আজি সেই নকৰিবলগীয়া কাণ্ড কৰিলে। ৰাতিপুৱা শুই উঠিয়ে সেই ল'ৰাটোৱে পলাই গুচি গ'লগৈ। কি এইবোৰ তুমি কি কথা কৈছা মই সঁচা কথাই কৈছোঁ। মই জানোৱে আপুনি এনেও বিশ্বাস নকৰিবই, কাৰণ তাইক আপুনি চকু মুদি বিশ্বাস কৰিছিলে। এতিয়া দেখিলে নহয় কি কৰিলে আমাক। কি তাই আমাক এনেকুৱা কৰিলে তাইক ইমান মৰম কৰিছিলোঁ কিন্তু তাই আমাৰ বুকুত কামোৰ মাৰি গুচি গ'লগৈ ইছ ৰাম সঁচাকৈ দেই এনেকুৱা আছিলেনে তাই বাৰু দেউতা, তোমাক মই ক'লে মানে তুমি আকৌ মোক গালি পাৰা। দেখিলা নহয় এতিয়া কি কৰিলে। তুমি মোক কোৱা কি তাইৰ লগত বোলে কাজিয়া নকৰিবি, মিলিজুলি থাকিবি দুইজনী বাই ভনী। তাইৰ লগত মোৰ কাজিয়া এইবোৰ কাৰণে হয়। মা ভাগৰ ফোনটো লৈ সেই বাঁহৰ তলত গৈ তাই কথা পাতি থাকেগৈ। মই তাইক কেইবাদিনো ধৰা পেলাইছোঁ। আকৌ তোমাক ক'লে যেন তুমি বিশ্বাস কৰিবা, তুমিতো বিশ্বাস নকৰাই। তুমিতো মোতকৈ বেছি তাইকহে মৰম কৰিছিলা। তাইহে তোমাৰ নিজৰ ছোৱালী আছিলে। দেখিলা এতিয়া কি কৰিলে আমাক তাই। হয় পাই মই আচলতে তহঁতৰ দুজনীক বিশ্বাসে নকৰা হৈছিলোঁ। তাই সেই দয়ালু মুখখন দেখি পেলাই মই তহঁতৰ কথাবোৰ বিশ্বাস নকৰা হৈছিলোঁ। কিন্তু তাই যে মনে মনে এনেকুৱা কাম কৰি আছে মই কেতিয়াও ভবা নাছিলোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে মোৰ এতিয়াও বিশ্বাস হোৱা নাই এইটো কথা। জানোৱে আপুনি বিশ্বাস নকৰিব বুলি, সেইকাৰণে মই সেই তাই যেতিয়া পলাই গ'ল বুলি গম পালোঁ, সেইকাৰণে গম পাই পেলাই মই আপোনাক মতা নাই নহয়। মই জানো আপুনি বিশ্বাস নকৰে, সেইকাৰণে আপুনি অহালে আমি ৰখি আছোঁ। গোটেই মানুহখনে একদম হোৱা দোৱা লগাইছে গম পাইছেনে। কিমান লাজ পাইছোঁ নহয় আমি। তাই কিমান মৰমত ৰাখিলোঁ বোলো, সেই মাক বাপেক নাই বোলে আমাৰ লগতে থাকক। এইখন কৰিল তাই ইমান সৰুতে প্ৰেম কৰি পলাই গুচি গ'লগৈ। ছোৱালী সঁচাকৈ দেই, এইবোৰ ছোৱালী একদম মানে ঘৰত নৰখা হ'লে ভাল আছিলে। এতিয়া আমাৰ সেই নাক কাণ কাটি শেষ কৰিলে তাই। সঁচাকৈ দেই মই ভবা নাছিলোঁ পাই তাই যে এনেকুৱা কৰিব বুলি। বাদ দিয়া থোৱা, যি গ'ল যাবলৈ দিয়া। তাইক আকৌ ঘৰলৈ উভতাই আনিব নালাগে। ইমান সৰু ছোৱালী বোলো পঢ় ক'লোঁ। পঢ়া শুনা তাই সেইকাৰণে ঠাণ্ডা নাই, তাই সেইফালে ঠাণ্ডা লগাই আছে আকৌ। চালা সঁচাকৈ দেই এইবোৰ যে মহা মস্কিল মানে। বাপেক মাক নাইকিয়া বুলি উদ্ধাৰ কৰিলোঁ, এতিয়া এয়াহে কৰিলে আমাক। সেইকাৰণে নিজৰজনীক বিশ্বাস কৰিবা সদায়, লোকৰজনীক ইমান চকুমুদি বিশ্বাস নকৰিবা। এতিয়া গম পালা নহয় তাই কি কৰিলে। হয় পাই মাজনী, তই ঠিক কথাই কৈছ। এতিয়া হ'ব দিয়ক আৰু যোৱা বস্তু যাবলৈ দিয়ক। আহক হাত মুখকেইটা ধুই লওকহি, মই ভাত খাওঁহি আহক। ব'লা ব'লা। মাজনী এতিয়া কোৱাচোন তোমাৰ কথাবোৰ। মানে আণ্টি, মইনো কথাবোৰ ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ আচলতে ভাবিয়ে পোৱা নাই। বা একো নহয়, তুমি সকলোবোৰ কথা মোৰ মাক কৈ দিয়া। মাজনী কোৱা, একো নহয়, তুমি মোলৈ ভয় কৰিব নালাগে। আচলতে আণ্টি, মই বহুত অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেহে আজি ঘৰৰ পৰা এনেকৈ ওলাই আহিলোঁ। অত্যাচাৰ মানে? তোমাক কোনে অত্যাচাৰ কৰে? তোমাৰ মা দেউতাই তোমাক অত্যাচাৰ কৰে নেকি মাজনী? নহয় আণ্টি, আচলতে মোৰ মা দেউতা কোনোৱে নাই। আজিৰ পৰা 3 বছৰমানৰ আগত মোৰ দেউতা ঢুকালে, আৰু এতিয়া মা ঢুকুৱা 6 মাহমান হৈছে। মোৰ এতিয়া এইখন পৃথিৱীত আপোন বুলিবলৈ কোনোৱে নাই। আছিলে একমাত্ৰ খুৰা আৰু খুৰী। সেই খুৰা আৰু খুৰীৰ লগতে মই আছিলোঁ। আৰু খুৰীয়ে প্ৰথমতে মোক ঠিকেই ৰাখিলে, মৰম চেনেহ ভালকৈ কৰিলে। লাহে লাহে যেতিয়া দিনবোৰ বাগৰি গ'ল, তেতিয়াও খুৰীয়ে মোৰ ওপৰত অত্যাচাৰ কৰিবলৈ ষ্টাৰ্ট কৰি দিলে। আচলতে খুৰাই এইবোৰ কথা গম নাপায়। খুৰা বহুত ভাল মানুহ হয়। খুৰা থাকিলে মানে খুৰীয়ে মোক বহুত মৰম কৰাৰ নিচিনা দেখায়, আৰু খুৰা যেতিয়া নাথাকে তেতিয়া মোক খুৰীয়ে বহুত অত্যাচাৰ কৰে। অত্যাচাৰ মানে আণ্টি, মই আপোনাক কি ক'ম। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে অনবৰত কামেই কৰি থাকিব লাগে। ঘৰৰ পৰা মই ক'তো ওলাই যাব নোৱাৰোঁ। যদি অকণমান ওলাই যাওঁ তেতিয়াহ'লে মোক আঁঠু কঢ়াই শাস্তি দিয়ে, মাৰে মোক। এয়া দেখোন তোমাৰ লগত বহুত বেয়া হৈ আছে। আণ্টি, সেইকাৰণে মই আজি উপায় নোহোৱাতহে ঘৰৰ পৰা ওলাই গুচি আহিলোঁ। আচলতে খুৰীও সদায় কৈ থাকে মোক ঘৰৰ পৰা ওলাই যাবলৈ, কিন্তু মই কওঁ মইনো ঘৰৰ পৰা ওলাই আহিলে মইনো ক'ত থাকিম। যি শাস্তি দিয়ে দিয়ক, মই বোলো মই এইখন ঘৰতে থাকিম, এইখন ঘৰৰ বাদে মোৰ আৰু বেলেগ ক'তো ঠাই নাই। সেইবুলি কৈ মই কষ্টবোৰ দুখবোৰ সহ্য কৰি আছিলোঁ। কিন্তু এতিয়া দিনক দিনে অত্যাচাৰ আৰু বাঢ়ি গৈছে। মোক বহুত মাৰে।
আৰু খুৰাই যদি অকণমান যদি খুৰীহঁতক গালি পাৰে তেতিয়া খুৰী আহি পেলাই মোক আকৌ পিতে। মোক কয় তোৰ কাৰণে আমি কথা শুনিছোঁ, তোৰ কাৰণে খুৰাই আমাক মৰম নকৰা হ'ল, আমুক তামুক ঢেৰ কয়। আৰু ভণ্টিও মোক বহুত বেয়া বেয়াকৈ কয়। ভণ্টিয়ে ভাবে যে খুৰাই মোকহে মৰম কৰে, তাইক মৰম নকৰে বুলি। সেইবোৰ ঢেৰ কথা আণ্টি, আপোনাক কি ক'ম, মই বহুত দুখত উপায়হীন হৈ পেলাই মই ওলাই আহিলোঁ। আচলতে সেইবোৰ চিন্তা কৰি কৰি আহি ক'তনো পালোঁহি গমেই নাপালোঁ। তেতিয়া সেই জংঘলখনৰ ওচৰতে সেই মানুহটোৱে মোক এনেকুৱা কৰিবলৈ লৈছিলে, বেয়া ব্যৱহাৰ। তেনেকুৱাতে ভাইটিয়ে গৈ পেলাই যেনিবা মোক উদ্ধাৰ কৰি আনিলে আৰু সি এতিয়া আপোনালোকৰ ঘৰলৈ মোক লৈ আহিলে। আণ্টি আপুনি চিন্তা নকৰিব, মই আপোনালোকৰ ঘৰতো নাথাকোঁ, মই যামগৈ আণ্টি, মই যামগৈ। মাজনী, তোমাৰ কথাবোৰ শুনি মোৰ সঁচাকৈ মনটো বৰ বেয়া লাগিলে। আজিৰ যুগতো মানুহ ইমান বেয়া মানুহ থাকিব পাৰেনে বাৰু? নাপায় নাপায়, এনেকুৱা কৰিব নাপায় দেই। মাক বাপেক নথকা অনাথ ছোৱালীজনীক খুৰাক খুৰীয়ে কোনোবা এনেকুৱা কৰেনে বাৰু? হে, নাপায় নাপায়, এনেকুৱা কৰিব। মাজনীও তুমি ক'তো যাব নোৱাৰা, তুমি আমাৰ ঘৰতে থাকিবা, হ'বনে? আণ্টি, মিছানো কি ক'ম। আচলতে আপোনালোকৰ ঘৰৰ পৰা যদিও মই ওলাই যাওঁ, মই ৰাস্তা ঘাটে থাকিব লাগিব। মোৰ এতিয়া আশ্ৰয় ক'তোৱেই নাই, মই এতিয়া আশ্ৰয়হীন আণ্টি। যদি আপুনি এখন ঘৰত মোক ৰাখে তেতিয়াহ'লে মই থাকিম আণ্টি, থাকিম। আপুনি চিন্তা নকৰিব, মই আপোনালোকৰ ঘৰতো সকলোবোৰ কামেই কৰি দিম, মোক এনেই ৰাখিব নালাগে আপুনি। হেই এইজনী, তুমি এখন ঘৰত কাম কৰিবৰ কাৰণে থাকিব নালাগে, তুমি এখন ঘৰত মোৰ ছোৱালী হিচাপে থাকিবা। পিছে মাজনী, যদি তোমাক খুৰাই বিচাৰি ফুৰে তেতিয়া তুমি কি কৰিবা? খুৰাই বিচাৰি ফুৰিব, মই জানো। খুৰাই মোক বহুত ভাল পায়, খুৰাই মোক বহুত মৰম কৰে, নিজৰ ছোৱালী নিচিনাকৈ ৰাখিছিলে। কিন্তু এটা কথাও ঠিক, খুৰী আৰু ভণ্টিয়ে বা আকৌ খুৰাক কি বুলি ক'লে, মই বা ক'ত গ'লোঁ, কি কাৰণে গুচি আহিলোঁ বুলি বা ক'লে, সেইটোতো মই নাজানো। নিশ্চয় সিহঁতি মোৰ বেয়া দেখাই ক'ব চাগে। যদি মোৰ বেয়া দেখাই ক'ব তেতিয়াহ'লে খুৰাইনো মোক ক'ত বিচাৰি আহিব? খুৰাই মোক বিচাৰি নাহে আৰু। হ'ব আৰু দিয়া, যি হ'ল হ'ল। এতিয়া সেইবোৰ ডাঙৰ কিবা সপোন এটা আছিলে বুলি পাহৰি যাবা। তুমি আজিৰ পৰা এখন ঘৰত থাকিবা। আজিৰ পৰা মোৰ এটা নহয়, আজিৰ পৰা মোৰ 2টা ল'ৰা ছোৱালী। আৰু শুনা, তুমি মোক এতিয়াৰ পৰা আণ্টি আণ্টি ক'ব নালাগে, তুমি মোক এতিয়াৰ পৰা মা বুলিয়ে মাতিবা। ঠিক আছে, হ'ব বাৰু। আপোনাক মই কি বুলি ধন্যবাদ দিম? আপুনি মোক বহুত ডাঙৰ বিপদৰ পৰা উদ্ধাৰ কৰিছে। ভাইটি, তোমাক বহুত বহুত ধন্যবাদ। হয়তো তোমাক লগ নোপোৱা হ'লে মই চাগে আজি কি হ'লোহেঁতেন ঠিকান নাই। হ'ব বা, এতিয়াৰ পৰা তুমি দুখ কৰিব নালাগে। আজিৰ পৰা এখন আমাৰ সকলোৰে ঘৰ, আমি আজিৰ পৰা এখন ঘৰত সকলোৱে মিলিজুলি থাকিম। মা, অ' মা, মা, অ' মাজনী, তুমি আহিলা? কি হ'ল, ৰিজাল্ট দিলেনে তোমাৰ? অঁ মা, ৰিজাল্ট দিলে মোৰ। মই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট আহিছোঁ মা, গোটেই স্কুলৰ ভিতৰত। কি, সঁচাকৈ মাজনী? অঁ মা, সঁচাকৈ। আৰু জানানে, গোটেই মিডিয়া চেনেলবোৰ আহিছে। মই চাগে আজি এই টিভিটো ওলাম নেকি ঠিক নাই, গোটেই ভিডিঅ' কৰি দিছে মোক। ৱাও মাজনী, মনটো আজি মোৰ বহুত ভাল লাগিছে মাজনী, বহুত ভাল লাগিছে। তুমি বিচৰা তোমাক মই কিবা এটা দিব পাৰিছোঁ। সঁচাকৈ মনটো বহুত ভাল লাগিছে মাজনী। পিছে মাজনী, তুমি এতিয়া কি কৰিম বুলি ভাবিছা? মা, মই এতিয়া নিজে একো কৰিব নালাগেই, মোক চৰকাৰে পঢ়াব। মোৰ খালি য'ত মন তাত মই পঢ়িবলৈ ইচ্ছা আছে বুলি ক'লেই হ'ল। মা, মই ভাবিছোঁ ইঞ্জিনিয়াৰটোকে পঢ়োঁ। ইঞ্জিনিয়াৰ কোৰ্চটো কৰাৰ পিছতেই মোক লগালগ চাকৰি দিয়ে দিব। হয় নেকি মাজনী? হ'ব দিয়া, তোমাৰ যি ইচ্ছা তুমি তাকে কৰা মাজনী, তুমি তাকে কৰা। মই তোমাৰ লগত সদায় আছোঁ, তুমি চিন্তা নকৰিবা। মা, সঁচাকৈ তোমাক যে মই লগ নোপোৱা হ'লে মই চাগে এতিয়া ক'ত থাকিলোহেঁতেন ঠিকান নাই। ক'ৰবাত চাগে হোটেলত বাচন ধুলোহেঁতেন, জাবৰ সাৰিলোহেঁতেন চাগে, বটল বুটলি ফুৰিলোহেঁতেন চাগে, সেয়া চাগে কৰিলোহেঁতেন। কিন্তু ভগৱান ইমানো নিষ্ঠুৰ নহয়। মা দেউতাক মোৰ পৰা কাঢ়ি লৈ গ'ল কি হ'ল, মোক এজনী বেলেগ মা দিলে। মোক এজনী পৃথিৱীৰ আটাইতকৈ ধুনীয়া মা এজনী দিলে। সঁচাকৈ মা, তুমি নোহোৱা হ'লে আজি মই এইবোৰ একোৱেই কৰিব নোৱাৰোঁ। সঁচাকৈ মনটো বহুত ভাল লাগিছে মা, বহুত ভাল লাগিছে। এইবোৰ যি হৈছে সকলোবোৰ তোমাৰ কাৰণে হৈছে। হ'ব দিয়া মাজনী, তুমি এতিয়া এইবোৰ কৰি মনটো দুখ কৰিব নালাগে। এতিয়া ইমান ভাল সময়, তোমাৰ যি ইচ্ছা তুমি তাকেই কৰা। মই জানো তুমি সকলোবোৰেই কৰিব পাৰিবা। যদি তোমাৰ এতিয়া ইঞ্জিনিয়াৰ পঢ়িবলৈ মন আছে তেতিয়াহ'লে তুমি পঢ়া। মাজনী, মই তোমাৰ লগত সদায় আছোঁ, তুমি একোৱেই চিন্তা নকৰিবা। পিছে এতিয়া আহা ভাত কেইটামান খাই লোৱাহি। অকণমান দেৰি পিছত গোটেই মানুহ আহিব আমাৰ ঘৰলৈ, তেতিয়া আকৌ খোৱা বোৱা কৰিবলৈ সময় নাপাবা। এতিয়া আহা। ঠিক আছে মা, ব'লা। বাইদেউ, কোনোবা ফালে যায় হ'বলা? নাই অ', এই এনে ওলাইহে আহিছিলোঁ। তইনো কেনে যাওঁ? মই সেই ৰূপাহঁতৰ ঘৰলৈ যাওঁ বুলি আহিলোঁ। হেৰি নহয় বাইদেউ,
ঘৰত সেই টিভি চিভি চাইছে নাই আপুনি? এই গোটেইখন দেখোন টিভি চেনেলত বৰ্ণালী ফটো। ইমান ভালকৈ ৰিজাল্ট কৰিছে, গোটেই স্কুলৰ ভিতৰত প্ৰথম গৈছে তাই। গোটেই একেবাৰে টিভি চেনেলত তাইৰে ফটো গোটেইখন। আকৌ দেখোন ইহঁতৰ ঘৰৰ মানুহবোৰে উলিয়াই ফুৰিছে বোলে তাই বোলে সেই বিয়া পাতি গ'ল বোলে। হয় নাই বাৰু? অঁ, মই আকৌ সেই ভাতকেইটা খাই বোলো নিউজটোকে চাওঁচোন বোলো কিনো হৈ আছে। এইবোৰ সেই ইলেকশ্যনত বোলে মানুহবোৰ কেলে কাজিয়া পেচাল হোৱা নাই জানো এই টিকেট নোপোৱাৰ কাৰণে। তাকে চাওঁ বুলি উলিয়ালোঁ। তাকে দেখোন গোটেইখন একেবাৰে বৰ্ণালী ফটো। মই শুনিছোঁ আকৌ তাই বোলে পলাই গ'ল বোলে, কোনোবা ল'ৰা এটা ভাল পাই আছিলে বোলে, পলাই গ'ল বোলে। সেইবোৰহে শুনিছিলোঁ। এতিয়া পলাই যোৱা ছোৱালীজনী মেট্ৰিক পৰীক্ষা দি তাই ইমান ধুনীয়াকৈ পাছ কৰিছে, আচৰিত কথা দেখোন। হয় পাই, ময়ো তাকে টিভিত দেখি পেলাই আচৰিত হ'লোঁ। মই বোলো যাওঁচোন বোলো সেই ৰূপা ওচৰলৈকে যাওঁ বোলো, ৰূপাক কওঁগৈ বোলো কথাটো। সিহঁতৰ আকৌ সেই টিভি চিভি নাই নহয়, তাকে বোলো যাওঁচোন সেই বুলি ওলাই আহিছিলোঁ আকৌ। ময়ো আচৰিত পালোঁ আৰু দেই। মোৰ মতে এই জোনমণি বাইদেৱে মিছাকৈ কৈছে নেকি ঠিক নাই মানুহক। আৰু ৰূপাই কেলে আমাক কোৱা নাই জানো এদিন তাইক খুব অত্যাচাৰ কৰে বুলি। সেই তাইক চাগে অত্যাচাৰ কৰোঁতে কৰোঁতে সেই বৰ্ণালী চাগে ঘৰৰ পৰা ওলাই গুচি গ'লগৈ। এতিয়া চাগে ক'ৰবাত চাগে আছে কৰিছে এনেকুৱা আৰু। মানুহ আকৌ বেয়া মানুহ যিমান আছে এইখন দুনিয়াত ভাল মানুহ আকৌ সমানেই আছে নহয়। তাইক হয়তো কোনোবাই হয়তো ৰাখিবও পাৰে, সেনেকৈ চাগে পঢ়ালে শুনালে। মোৰতো সেইটো যেনে লাগিছে কথাটো। অঁ, ঠিক কৰি তই। মোৰো সেই মনে সেইটোৱে কৈ আছে। তাইক চাগে ইহঁতি অত্যাচাৰ কৰি মেলি চাগে পঠিয়াই আহিলে ঠিক নাই। এই বেচেৰা হয়নে চাগে একো গম নাপায়। হেৰৌ মানুহটোৱে সেই দিনৰ দিনটো এই কামলৈ ওলাই যায়, গধূলিখন ঘৰত সোমাহি। সিনো কি জানিব ঘৰত কি চলি থাকে। তাতে আৰু মাইকী মানুহৰ কথাহে। মোৰ মতে সেইটোহে কথা। তাইক চাগে সেই অত্যাচাৰ বলি হ'ল নেকি ঠিক নাই। হয় নে চাগে ক'বই নোৱাৰে। তাইক আৰু ঘৈণীয়েকে যিটোকে কৈছে সেইটোকে শুনিছে। হয় বাইদেউ, কথাটো হয়। মানুহে সেই ইমানকৈ কোৱা কথা কেতিয়াও মিছা হ'ব নোৱাৰে। আপোনাৰ সেই মনে গোন্ধাইছে, মোৰো সেই মনে গোন্ধাইছে। তেতিয়াহ'লে আৰু ইমান ভুল কেতিয়াও হ'ব নোৱাৰে দেই। তাই সেই অত্যাচাৰহে বলি হ'ল। ব'লক নহ'লে আহক যাওঁ, এই ৰূপাহঁতৰ খোপাকে আহোঁগৈ। বৈচোন বৈ যাওঁ। এতিয়া কথাবোৰ বৰ বেয়াকৈ ওলাব নহয়। তাই বাৰু সেই মানুহক ক'লে বাৰু পলালে বুলি, ভাল পাইছিলে বোলে ল'ৰা এটা বোলে পলাই গ'ল। ঠিক আছে বাৰু পলালে। এতিয়াতো গোটেই অসমৰ মানুহে গম পাইছে তাইক ফটো দিছে। আমাৰ গাঁৱৰ মানুহটো চবেই চাই চাগে টিভি যাৰ ঘৰত আছে। সকলোৱেতো গম পাব, তাইকতো সকলোৱে সুধিব। তাই বাৰু মোক বাৰু কেনেকৈ উলিয়াব বাৰু মানুহৰ আগত? ঠিক টিকা নাপায় দেই, এনেকুৱানো মাইকী থাকেনে বাৰু? হয় আই, ঠিক মানুহ কিন্তু দেই। জোনমণি বাইদেউ হ'লে মই এনেকুৱা ভবা নাছিলোঁ পাই। আইঅ নবৌ, খুৰীদেউ, কি হ'ল আজি বিয়নী মেলখন কি ৰাস্তাতে পাতিলে নেকি? আই, নাম লওঁতে সাজি হ'লি তই। তহঁতৰ ঘৰলৈ যাম বুলিকে ওলাই আহিছিলোঁ, পিছত তই আহিলি, ভালেই হ'ল দে। আমাৰ ঘৰলৈ যাম বুলি ভাবিছিলে নেকি? আহক যায় যদি আহক আকৌ, আমাৰ ঘৰলৈকে যাওঁ আহক। নাই ৰূপা, এতিয়া নাযাওঁ আৰু দিয়া। তোমাক লগ পালোৱে নহয়। পিছে ৰূপাও বৰ ডাঙৰ ঘটনা হৈছে। তুমি পিছে গম পাইছা নাই পোৱা? ডাঙৰ ঘটনা? ডাঙৰ আকৌ কি ঘটনা হৈছে? তহঁতৰ পৰা গমেই নাপাওঁ। আমি সেই খবৰটো পাই ৰাস্তালৈ ওলাই আহিলোঁ। তাৰপৰা ভাবিলোঁ দুইজনে বোলো বচোন ৰূপা ঘৰৰ পৰা আহোঁগৈ, তাই গম পাই নাপায়। কাহিনী গৰম। এই যে জোনমণি ঘৰ যে নবৌকে জীয়েকজনী এই বৰ্ণালীক আৰু গোটেই কেলেই নবৌকে গোটেইখন উলিয়াই ফোৱা নাই জানো বোলে ল'ৰা এটা ভাল পাইছিলে বোলে পলাই গ'ল। এতিয়া সেইটো কথা কিমান সত্য অসত্য আমি নাজানো বাৰু, কিন্তু এতিয়া টিভি একেবাৰে নিউজ চেনেল খুলিবই নোৱাৰি। গোটেইখনত চাৰিওফালে বৰ্ণালী ফটো। মেট্ৰিক পৰীক্ষাত একদম বিৰাট ধুনীয়া তাই ৰিজাল্ট কৰিছে। গোটেই একদম মানে মাষ্টৰ যিখন মানে ভাল পাইছে নহয়, গোটেই টিভিত তাইৰে ফটো অকল। মেট্ৰিক পৰীক্ষাত ৰিজাল্ট একদম হায়েষ্ট ৰিজাল্ট কৰিছে তাই। কি বৰ্ণালীয়ে মেট্ৰিক পৰীক্ষাত হায়েষ্ট ৰিজাল্ট কৰিছে? এইটো কেনেকৈ সম্ভৱ? তাকেহে ময়ো সেইটো চিন্তা কৰিয়ে বোলো যাওঁচোন, এই তোৰ ওচৰলৈকে আহিছিলোঁ পাই। তেনেকুৱা তাইক খুৰীটিক লগ পালোঁ। খুৰীটো সেই মোক সুধিছে বোলে তেনেকুৱা কথা। বোলো হয়তো আকৌ টিভিত বোলো গোটেই একেবাৰে ৰজন জনাই আছে তাই। পিছে জোনমণিয়ে নবৌয়েনো কেলৈ ক'লে বাৰু বোলে বিয়া পাতিলে বুলি? তাইক দেখোন মই সেই টিভিত ফটো গোন্ধোৱা একোৱেই নেদেখিলোঁ। একেবাৰে সেই আগৰ যেনেকুৱা গাভৰু ছোৱালী তেনেকেই আছে। এইহে কিবা গণ্ডগোল কৰি গম পোৱা নাই ৰূপা। এইহে কিবা এটা কৰিলে। এই চাগে এই অত্যাচাৰ কৰে নহয় আগৰ পৰা এনেও। অত্যাচাৰ কৰি মেলি চাগে খেদি পঠিয়াই দিলে। এতিয়া চাগে বদনাম দিলে ছোৱালীজনী পলাই গ'ল বুলি, নে কি বাৰু? হয় নবৌ, আপুনি ঠিক কথাই কৈছে। এই জোনমণি নবৌহে কিবা এটা কৰিলে। জোনমণি নবৌ আৰু সেই জোনমণি নবৌ ছোৱালীজনীয়ে মিলি পেলাই চাগে খেদি পঠিয়ালে, নহবা চাগে সেইখন ঘৰত থাকিব নোৱাৰা অৱস্থা কৰিলে। সেইকাৰণে হয়তো এই ওলাই গৈছে, নহবা সিহঁতি তাইক খেদি পঠিয়াইছে। এনেকুৱা কিবা এটা হ'ব। তাই পলাই যোৱা ছোৱালী নহয়, তাইক মই ভালদৰে চিনি পাওঁ। যেতিয়া কথাষাৰ কৈছে জোনমণি নবৌয়ে বোলে তাই বোলে সেই পলাই গ'ল বোলে, মোৰতো বিশ্বাসেই হোৱা নাই। এই আমাৰ চাগে হৰেণ ককাইদেউকো এনেকৈ চাগে ভুলকৈ কিবা পাত পঢ়াই চাগে থৈ দিছে। মই এতিয়াহে গম পালোঁ কথাটো। নাই এই কথা নহয়। হৰেণ ককাইদেউক সকলোবোৰ কথা ক'ব লাগিব। পাই, আমিও সেইটোৱে সন্দেহ কৰিছোঁ। তাই তেনেকুৱাচোন নহয় দেই। এতিয়া ইমান সৰুতে তাই পলাই যাব নেকি বাৰু? ইহঁত দুজনে কিবা এটা কৰি মেলি বুদ্ধি বাধা কৰি এই চাগে খেদি পঠিয়ালে, নহবা অত্যাচাৰ কৰি চাগে এই সহ্য কৰিব নোৱাৰিলে এই চাগে ওলাই গুচি গ'ল। এনেকুৱা কিবা এটা হ'ব।
ইয়াক এই হয়নক অকৰা বন্ধ থৈছে সিহঁতি গম পাইছনে? হয় হয় হয়, মই ভবা কথাটোৱে হয়। পিছে তাই আছে ক'ত বাৰু? কাৰ ঘৰত বা আছে? কোনে বা তাইক ৰাখিছে? ছোৱালীজনী দেখি সৰুৰ পৰা এনেকৈ আলু এথনি হোৱা দিহে হ'ল আৰু দেই। এতিয়া যদি ভাল ঘৰৰ মানুহৰ ঘৰতে আছে তেতিয়াহ'লেতো ভালেই কথা। যদি আকৌ বেয়া মানুহৰ ঘৰত আছে তেতিয়াহে তাইৰ জীৱনটো কি হ'ব আৰু প্ৰভু তুমি তাইক ৰক্ষা কৰিবা আৰু দেহি ছোৱালীজনী অ'। ৰূপা, মই যিটো ভাবিছোঁ তাই হয়তো চাগে ভাল ঘৰতে আছে, নহ'লেনো আৰু তাইক এনেই পঢ়াই শুনাই এনেকৈ মেট্ৰিক পৰীক্ষা দিয়াবনে? মোৰ মতেতো তাই ভাল ঘৰতে আছে, আৰু আগতকৈ তাই শকতো হৈছে। তাইক চাগে ভগৱানে চকু মানি চাইছে, গম পাইছেনে? চাওক চাওক দেহি, এই ছোৱালীজনী চকু মাৰি চাওক পাই। বৰ কষ্টত দিনবোৰ পাৰ কৰিলেও তাই এতিয়া তাইৰ জীৱনটো সুখৰ হ'লে হ'ল আৰু। পিছে তাই আছে বা ক'ত আকৌ? স্কুলখন কোনখন আছিলে বাৰু নবৌ? স্কুলখন মনত আছেনে আপোনাৰ? অঁ আকৌ এইখন আকৌ জাতীয় বিদ্যালয়, এই গুৱাহাটীত থকাখন। তাই তাত যেতিয়া পঢ়ি পেলাই তাই পাছ কৰিছে, মোৰ বোধেতো তাই গুৱাহাটীতে ক'ৰবাত আছে, গম পাওঁনে? তাই তেতিয়াহ'লে গুৱাহাটীতে আছে। কেনেবাকৈ তাইক লগ পোৱা হ'লে দেহি ছোৱালীজনী অ'। এতিয়ানো কেনেকৈ লগ পাবি? গুৱাহাটীখন জানো অলপকণ চহৰ হে? ইমান বিশাল চহৰত তাইক ক'ত বিচাৰি ফুৰিবি তই? যদি আৰু ভগৱানে কপালত লিখিছে তেতিয়াহ'লে লগ পাবি, আৰু নহ'লে আৰু কেতিয়া কেনেকৈ লগ পাবি ময়ো নাজানো আৰু। তাকেহে তাইক বাৰু লগ পোৱাটো পিছৰ কথা, কিন্তু এইখিনি কথা শয়ন ককাইদেউক জনোৱাটো বেছি ইম্পৰ্টেণ্ট আছিলে। শয়ন ককাইদেউক এতিয়া লগ পাম ক'ত? বৈ নহ'লে আমি তিনিজনী জোনমনি নবৌসোপাই আহোঁগৈ। মুখৰ আগতে সকলোবোৰ কথা ক'ম, তেতিয়া আমি গম পাম নহয় কোনে সঁচা কৈছিলে কোনে মিছা কৈছিলে। তেতিয়া মুখৰ আগতে হল পটকৈ ওলাই পৰিব। বৈ। অঁ, আপুনি ঠিক কথাই কৈছে। ব'লক ব'লক খুইটি। এতিয়া এই গোটেই বস্তুবোৰ দেখাৰ পিছত আমি সত্যটো উদঘাটন কৰিব লাগিব, নহ'লে এনেকুৱা মানুহ যদি এখন সমাজত থাকে নহয়, আমাৰ সমাজখন বৰবাদ কৰি পেলাব। ব'লক যাওঁ। ঠিক কথা কৈছ তই, আহ যাওঁ আহ।